আৰু ইয়াত যি আজি লক্ষ্মীনাৰায়ণ মন্দিৰৰ সন্মুখত আমাৰ অসমৰ গোটেইখিনি পুৰুষৰ যিটো সন্মিলন হৈছে, এই সন্মিলনৰ উদ্দেশ্য হ'ল বৰ্তমানৰ যিটো সময় আমাৰ আগুৰি ধৰিছে, গোটেইখিনি মানসিকতা যিখিনি বিভীষিকা আমাৰ সন্মুখত নাচি ভাগি আছে, সেই গোটেইখিনি কেনেকৈ মচিব পাৰে। কিয় সমাজৰ যিটো আগৰণুৱা গোটেইখিনি এই পুৰোহিতসকল। সেইকাৰণে পুৰোহিতেই যদি নিজৰ গোটেইখিনি দায়বদ্ধতাটো যদি কাম পাতি লৈ যায়, তেনেহ'লে গোটেই সমাজখন নিকা হৈ যাব, সুন্দৰ হ'ব। সেইকাৰণে আমাৰ কামনা এটাই, গোটেই সমাজখন যেনে আমি এতিয়া অলপতে আমাৰ শোণিতপুৰ জিলা লওঁ অথবা আমাৰ অসমৰ যিখিনি কথা কওঁ গোটেইখিনি লওঁ, সেই তাহানিৰ যিখিনি কথা মহাপুৰুষ গুৰুজনাৰ প্ৰতি, মাধৱদেৱৰ প্ৰতি যদি আমি সেই কথাখিনি চাওঁ, তেনেহ'লে আমাক লাগে কি সুন্দৰ এটা পৰিৱেশ। তাৰ কাৰণে লাগে কি সনাতন সংস্কৃতিৰ যিটো ৰামায়ণ, ভাগৱতে, গীতাই আমাক কি দি আছে, সেই গোটেইখিনি যদি পুৰোহিতসকলে আত্মসাৎ কৰে আৰু সেই কথাখিনি যদি সমাজৰ প্ৰতি বিলাই দিয়ে, তেনেহ'লে আমাৰ সমাজো সুন্দৰ হৈ সুস্থ হৈ যাব। সুস্থ হ'লেই সুনাগৰিক হ'ব, সুনাগৰিক হ'লেই এজন সংস্কৃতিবান হ'ব। এয়াই এই পুৰুষ সন্মিলনৰ মূল উদ্দেশ্য আৰু লক্ষ্য। আৰু বাঢ়ি অহা যিখিনি কণ কণ ভাই ভণ্টি, তেওঁলোকক আজিৰ যিটো সময় এনেকৈ আগুৰি ধৰিছে যেন তেওঁলোকক হেঁচা মাৰি ধৰিছে। এতিয়া তেওঁলোকে ইয়াৰ পৰা ওলাই যাব নোৱাৰে। যদি আমাৰ এই অনুষ্ঠান ভাগে যদি তেওঁলোককো যদি কিবা সংস্কাৰ দিব পাৰে, তেনেহ'লে অহা সমাজখন আমাৰ সুন্দৰ হৈ যাব, যেন আমি আকৌ দ্বাপৰ যুগলৈ অতীতলৈ উভতিব পাৰোঁ। এয়াই এই পুৰুষ সন্মিলনৰ লক্ষ্য।